কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত বিশ্বনাথ জিলা বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত অৱস্থান ধৰ্মঘট। অসমৰ জনগণই কা নামানে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। আমি বিশ্বনাথ জিলা ঐক্য মঞ্চ আৰু বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত আমি কা বাতিলৰ দাবীত আমি ইয়াত সত্যাগ্ৰহ ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ। আপোনালোকে গম পাইছে যে খুব দাম্ভিকতাৰে আমাৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই কা আমি বলবৎ কৰিবলৈ গৈ আছোঁ। কা বলবৎ কৰিলে দেশৰ অন্য ঠাইৰ কথা লগতে আমাৰ অসমত কায়ে যে আমাৰ অসমৰ অস্তিত্ব বিপন্ন কৰিব এইটো ধুৰুপ। আৰু এই কথাখিনি আজি সকলোৱে জানে, অসমৰ সকলো বাসিন্দাৰে জানে। আৰু তাৰ কাৰণে আজি অসমত যি বিদেশী সমস্যা আছে এই লৈ পেলাই ৭৯ চনৰ পৰা যি আন্দোলন সৰ্বাত্মক আন্দোলন অসমত আছুৰ নেতৃত্বত হৈছিলে, সেই আন্দোলন ৬ বছৰ চলাৰ পিছত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নেতৃত্বত সেই সময়ত ৮৫ চনত এক চুক্তি হৈছিলে। আৰু সেই চুক্তি মতে অসমত ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশীক বহিষ্কাৰ কৰা হ'ব, সেইমতে চুক্তি হৈছিল। আৰু ৬ নম্বৰ দফা এটা তৈয়াৰ কৰা হৈছিলে, যি দফাত কোৱা হৈছিলে যে অসমীয়া মানুহৰ ৰক্ষা কৱচ প্ৰদান কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে। কিন্তু এই চৰকাৰ আহি অহাৰ আগতে যেতিয়া ১৪ চনত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলায়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিঞৰি চিঞৰি কৈছিলে যে আমি ভাৰতবৰ্ষত চৰকাৰ গঠন কৰিলে আমি এই বিদেশী সমস্যা বিদেশী তালি টোপোলা বান্ধি যাব লাগিব। নিৰ্দিষ্ট এটা ১৬ তাৰিখ তেওঁ কৈছিলে, ১৬ তাৰিখ কা বাদ মে বিদেশী বলিয়া বিস্তাৰা বান্ধনে পৰেগা। এই ভাষাটো আমাৰ মনত আছে, প্ৰধানমন্ত্ৰীয়ে কোৱা ভাষা। এতিয়া এই চৰকাৰৰ নীতি ক'লৈ গ'ল? তেওঁলোকে জোৰ জবস্তি অসমীয়া মানুহক সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে এই জাতিধ্বংসী এই আইনখন তেওঁলোকে জোৰ জবস্তি তেওঁলোকে গ্ৰহণ কৰিলে। আৰু অসমীয়া মানুহৰ আৱেগ অনুভূতি নুবুজি আজি আমাৰ ওপৰত এই আইনখন জাপি দি পেলাই আজি তাক বলবৎ কৰিবলৈ ওলাইছে। এই আইনখন বলবৎ কৰিলে অসমীয়া মানুহৰ ভাষা সংস্কৃতিৰ যি দুৰ্দশা হ'ব, ভাষা সংস্কৃতিৰ যি অৱস্থা হ'ব, তাক আমি কেতিয়াও এজন আমি এতিয়া বিৰোধী ঐক্য মঞ্চ বিশ্বনাথ জিলাই আজি ইয়াত কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ইয়াত সমবেত হৈছোঁ। আৰু আপোনালোকে অসমৰ ৰাইজে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এটা মন্তব্য দিছে যে কাৰ বিৰোধিতাৰে যদি কোনোবাই আন্দোলন কৰে, অসম বন্ধ দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ এই দলবিলাকৰ পঞ্জীয়ন বাতিল কৰা হ'ব। আমি আটাইতকৈ আচৰিত হৈছোঁ যে তেওঁ মানে এনেকুৱা হিটলাৰ একনায়কত্ববাদৰ ৰজা হৈছে, তেওঁ কি সাহসত পঞ্জীয়ন বাতিল কেনেকৈ কৰিব? তেওঁ নিৰ্বাচন আয়োগ নে তেওঁ কিবা সংবিধানৰ প্ৰণেতা বা সংবিধান তেওঁৰ মতে চলিব, যি মন যায় তাকে কৰিব? এই কথাষাৰত আমি সঁচাকৈ ক্ষুণ্ণ হৈছোঁ, তীব্ৰ গৰিহণা দিছোঁ তেওঁৰ এই কথাষাৰত। আৰু তেওঁ বুজা উচিত, তেওঁ কৈছে যে সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে, গতিকে আন্দোলন কৰিব নালাগে। আৰু সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে আমি জানো, গোটেই ভাৰতবৰ্ষৰ ১৩৭টা গোচৰ সুপ্ৰিম কোৰ্টত এতিয়াও আছে কাৰ বিৰুদ্ধে। কেৱল অসমৰ পৰাই ৪০টাতকৈ বেছি গোচৰ আছে। সেই গোচৰবিলাকৰ বিচাৰাধীন হৈ আছে। বিচাৰৰ ৰায় নিদিয়াকৈ, তদন্তৰ ৰায় নোহোৱাকৈ তেওঁ কেনেকৈ কা বলবৎ কৰা ভাবুকি দিব পাৰে? আমি আন্দোলন কৰিব নোৱাৰোঁ কাৰ বিৰুদ্ধে, কিন্তু তেওঁ কা বলবৎ কৰিবলৈ ওলাইছে। নৰেন্দ্ৰ মোদীয়ে কা বলবৎ কৰিবলৈ অসমীয়া খিলঞ্জীয়াক কেনেকৈ ধ্বংস কৰি পেলাব তেওঁ নিজে বুজিছে। এই অসমখন যে যুগ যুগ ধৰি প্ৰব্ৰজনৰ দ্বাৰা যিটো সমস্যাৰ সৃষ্টি হৈছে, তাত যে জৰ্জৰিত মুখ্যমন্ত্ৰীয়ে জানে, নৰেন্দ্ৰ মোদীয়ে জানে, কেন্দ্ৰীয় চৰকাৰে জানে, কিন্তু তেওঁলোকে নিমাত নিতাল তেওঁলোকে
উগ্ৰ হিন্দু যিটো জাতীয়তাবাদৰ সৃষ্টি কৰিছে সেই জাতীয়তাবাদৰে তেওঁ অসমৰ অসমীয়া জাতীয়তাবাদ ধ্বংস কৰিবৰ কাৰণে উঠি পৰি লাগিছে ইয়াৰ আমি তীব্ৰ গৰিহণা দিছোঁ কেতিয়াও হ'ব নোৱাৰে কাখন বাতিল হ'ব লাগে কাৰ যোগেদি অসমীয়া আজি অসমৰ যিটো 60 চনৰ অসমীয়া ভাষা আইন ৰাজ্যিক ভাষা আইন আছিল সেই অসমৰ ৰাজ্যিক ভাষা আইনখন এতিয়া কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাষা আইন হৈ আছেগৈ এতিয়া অসমীয়া ভাষা মাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা কেনেকৈ সংকুচিত আহিল কেনেকৈ অসমীয়া ভাষাৰ পৰিসৰ কমি আহিল এই কথাটো হিমন্ত বিশ্বই জানে তেওঁ ডক্টৰেট উপাধি লৈছে তেওঁ এই সামান্য জ্ঞানখন নথকাত আমি এতিয়া লজ্জিত হৈছোঁ আমাৰ মুখ্যমন্ত্ৰী যে সামান্য জ্ঞানখন নাই যে অসমৰ ৰাজ্যিক ভাষা আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজ্যিক ভাষা হৈছে দুবাৰকৈ সংশোধন কৰি তেওঁ বৰাকত নিচিহ্ন কৰিলে অসমীয়া ভাষা তাৰ ওপৰত আকৌ বিটিআৰত বড়ো ভাষা দিছে সহযোগী ভাষা হিচাপে গতিকে এতিয়া অসমীয়া ভাষা আৰু যদি কাৰ বলবৎ কৰে তেতিয়াহ'লে অসমীয়া ভাষা একে শূন্য হৈ যাব অসমীয়া ভাষাৰ সংখ্যা ভাষীৰ সংখ্যা নাইকিয়া হৈ যায় এই কথাবিলাকৰ কাৰণে আমি কাৰ প্ৰতিবাদ কৰিব লাগিব অসমৰ ৰাইজে চুকেখনে ভয়ে ভয়ে সোমাই থাকিব দৰকাৰ নাই বিনামূলীয়া চাউল বিনামূলীয়া দাইলৰ আশাত যদি এনেকৈ থাকে তেতিয়াহ'লে নিজৰ পৰিচয় সম্পূৰ্ণ হেৰাই যাব এইখিনিয়ে আমাৰ ফালৰ পৰা গুহাৰি সকলোকে আবেদন জনাইছোঁ